অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ অসম জাতীয় পৰিষদ জিন্দাবাদ নুৰিজ্যোতি গগৈ জিন্দাবাদ নুৰিজ্যোতি গগৈ জিন্দাবাদ জগদীশ ভূঞা জিন্দাবাদ জগদীশ ভূঞা জিন্দাবাদ মহিলা শক্তি জিন্দাবাদ যুৱ শক্তি জিন্দাবাদ সংখ্যালঘু শক্তি জিন্দাবাদ চাহ শক্তি জিন্দাবাদ জয় অসম জয় অসম জয় অসম অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ এই শুভক্ষণত সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি বিশ্বজনীন দত্ত ডাঙৰীয়া, কাৰ্যকৰী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক বুলবুল মজুমদাৰ, প্ৰীতি কুমাৰ ঘৰফলীয়াতে প্ৰমুখ কৰি অভ্যৰ্থনা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অসম জাতীয় পৰিষদৰ প্ৰতিটো ভাতৃ ভগ্নী সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, জাতীয় মহিলা শক্তি, জাতীয় শ্ৰম শক্তি, জাতীয় চাহ শক্তি, জাতীয় যুৱ শক্তি, জাতীয় সাংস্কৃতিক শক্তি, জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তি, জাতীয় ভাষিক সংখ্যালঘু শক্তিৰ সকলো জাতীয় সৈনিক, জাতীয় সেৱক, অসম জাতীয় পৰিষদৰ অভ্যৰ্থনাৰ লগত জড়িত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পৰাগজ্যোতি বৰুৱা ডাঙৰীয়া, সম্পাদক নবীন চাংমাই, ভাস্কৰ সন্দিকৈ, কিৰণ বৰাকে প্ৰমুখ কৰি ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, নাহৰকটীয়া সমষ্টি সমিতিৰ সভাপতি ৰঞ্জিত নিৰ্মলীয়া, কাৰ্যকৰী সভাপতি পাৰ্থজ্যোতি গগৈ, সাধাৰণ সম্পাদক বিকাশ বৰুৱা, কুশৰাম বৰুৱাকে প্ৰমুখ কৰি নাহৰকটীয়া সমষ্টি সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, যুৱ শক্তিৰ নাহৰকটীয়া সমষ্টি সমিতিৰ সভাপতি সম্পাদক, দীঘলীয়া পঞ্চায়ত সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি উদযাপনৰ লগত অভ্যৰ্থনাৰ লগত জড়িত হৈ থকা সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা জাতীয় পৰিষদৰ প্ৰতিখন জিলা সমিতিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, প্ৰাক্তন মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভৱেন বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ কাশীৰাম তাঁতী ডাঙৰীয়া, CPM দলৰ সন্মানীয় এগৰাকী জ্যেষ্ঠ নেতা, শক্তিশালী নেতা, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, জাতীয়তাবাদৰ প্ৰতি শ্ৰদ্ধাশীল জাতীয়তাবাদী এই সংগ্ৰামক শক্তিশালী কৰিবৰ কাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা অতি শ্ৰদ্ধাৰ জাতীয়তাবাদী সৈনিক সেনানীসকল, এই অঞ্চলৰ বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত দীঘলীয়া পঞ্চায়ত, জামুগুৰি, নমাটি, ঘূৰণীয়া বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোক সকলোলৈকে আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা সন্মানীয় জ্যেষ্ঠ ব্যক্তি, সন্মানীয় আই মাতৃ, সন্মানীয় শিক্ষাগুৰু সকলোৰে চৰণত মই শতকোটি প্ৰণিপাত জনাইছোঁ, সেৱা নিবেদন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ কামনা কৰিছোঁ, যাতে আগন্তুক দিনসমূহত অসম আৰু অসমৰ মানুহৰ কাৰণে, অসম আৰু অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি আৰম্ভ কৰা এই ৰাজনৈতিক জাতীয় সংগ্ৰামত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ, আমি সফল হ'ব পাৰোঁ। অসম মাতৃৰ মুখত হাঁহি বিৰিঙাই অসমৰ মানুহে যাতে স্বাভিমানেৰে অসমৰ মাটিত জীয়াই থাকিব পাৰে, অসমৰ মানুহে যাতে নিজৰ মেৰুদণ্ড পোনাই নিজৰ শিৰ উচ্চ কৰি নিজৰ আত্মপৰিচয় যাতে বৰ্তাই ৰাখিব পাৰে, তাৰ কাৰণে আমি আৰম্ভ কৰা
জাতীয়তাবাদৰ এই মহাসংগ্ৰাম যাতে সফল হয়, আমি যাতে ইচ্ছিত লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰো, তাৰ কাৰণে সকলোৰে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো, জ্যেষ্ঠজনৰ আশীৰ্বাদ বিচাৰিছো। আই মাতৃ সন্মানীয় শিক্ষাগুৰু সকলোৰে শুভাশীষ মই প্ৰথমে কামনা কৰিছো। সকলোলৈকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। বিশেষকৈ ইয়াত সমবেত হোৱা যিসকল সংগ্ৰামী ৰাইজ আছে, জাতীয়তাবাদৰ প্ৰতি শ্ৰদ্ধাশীল, জাতীয় সংগ্ৰামক আগবঢ়াই লৈ যাবৰ কাৰণে যিসকল আহি এই খেলপথাৰত সমবেত হৈছে, তেওঁলোকক মই প্ৰথমেই সংগ্ৰামী অভিনন্দন জনাই ধন্যবাদ কৃতজ্ঞতা এইকাৰণে জ্ঞাপন কৰিছো। কাৰণ যি সময়ত চৰকাৰী যন্ত্ৰই চৰকাৰে প্ৰলোভন, বিভাজন, এইবোৰ নীতি ভয় ভাবুকিৰে সমাজ ভাঙি ভয় ভাবুকি খুৱাই এই সভাখন বিফল কৰিবৰ কাৰণে জাতীয়তাবাদী এই ধাৰাটোৰ প্ৰতি তেওঁলোকে এই ধাৰাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবা, এই ধাৰাটোক বাধাগ্ৰস্ত কৰিবৰ কাৰণে যি কূট কৌশল ৰচনা কৰিছে, সেই কূট কৌশল, সেই ষড়যন্ত্ৰ নেওচি যিসকলে জাতীয়তাবাদৰ নীলিম পতাকা আকাশত উৰুৱাবৰ কাৰণে যিসকলে পণ লৈ সকলো বাধা বেখিনি ওফৰাই এই স্থানত সমবেত হৈছে, জাতীয়তাবাদৰ পতাকাৰ তলত সমবেত হৈছে, সকলোলৈকে মই কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো, মই চেলুট জনাইছো। কাৰণ আমি সকলোৱে জানো যে দেশৰ কাৰণে, জাতিৰ কাৰণে, ভাল কামৰ কাৰণে, সততা আৰু সত্যৰ কাৰণে যুঁজ কৰা মানুহৰ সংখ্যা বৰ বেছি নহয়। দাণ্ডিৰ যাত্ৰা আৰম্ভ কৰোঁতে মহামানৱ মহাত্মা গান্ধীয়ে ৭৮ গৰাকী মানুহ লৈ যাত্ৰা আৰম্ভ কৰিছিল। গতিকে পৃথিৱীৰ সংগ্ৰামী ইতিহাস পঢ়িয়াই চালে দেখিব, প্ৰতিটো সমাজ পৰিৱৰ্তনৰ ইতিহাসত যেতিয়া সংগ্ৰাম আৰম্ভ হয়, সততাৰ প্ৰতি আকৰ্ষণ হোৱা, সংগ্ৰামৰ প্ৰতি আস্থাশীল মানুহৰ সংখ্যা কম, এমুঠিমান মানুহেই সেই সংগ্ৰামত, সেই কামত জঁপিয়াই পৰে। সমগ্ৰ ইউৰোপৰ নৱজাগৰণৰ সময়ত আৰম্ভ কৰা মানুহৰ সংখ্যা এমুঠিমান। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ত এই স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ থকা মানুহ এমুঠিমান। অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, নিজৰ মাটি ভেটি ৰক্ষা কৰিবলৈ অসমৰ মাটিত আৰম্ভ হোৱা জাতীয়তাবাদৰ মহাৰণসমূহৰ সময়তো দেখিব আৰম্ভণি এমুঠিমান মানুহে কৰিছে। আৰু এই কথাও মনত ৰাখিব যে সত্য আৰু সততা যদি লগত থাকে, হৃদয়ংগম যদি সকলোৱে কৰিব পাৰে, সত্যৰ কাৰণে যুঁজ দিবৰ কাৰণে যিসকলে আগবাঢ়ি আহে, তেওঁলোকৰ জয় অৱশ্যভাম্বী। মহাভাৰতৰ সেই ইতিহাস আপোনালোকে চালেই দেখিব, ৫ গৰাকী পাণ্ডৱ সত্য, সততা, ন্যায়, নিষ্ঠাৰ লগত আছিল। আৰু ১০০ গৰাকী কৌৰৱেও ৫ গৰাকী পাণ্ডৱক পৰাভূত কৰিব নোৱাৰিলে। যদি অসমৰ ৰাইজে, অসমৰ জনতাই সত্য কি যদি বুজি পায়, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য যদি বুজি পায়, জয় অৱশ্যভাম্বী। কোনো শক্তিয়ে আমাৰ এই চিন্তা, এই শক্তি, এই আদৰ্শক বাধা দি ৰাখিব নোৱাৰে। শুভক্ষণত জাতীয় জীৱনৰ মহান বীৰ শ্বহীদসকলৰ প্ৰতি শতকোটি প্ৰণিপাত, সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। জাতিটোৰ কাৰণে যিসকলে জীৱন দিলে, আত্মবলিদান দিলে, নিজৰ বৰ্তমান জাতিৰ ভৱিষ্যতৰ কাৰণে যিসকলে ত্যাগ কৰিলে, মহান বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত, শতকোটি প্ৰণিপাত। বীৰ শ্বহীদসকলৰ পৰা আমি পুণ্যধামৰ পৰা আশীৰ্বাদ বিচাৰিছো, যাতে আগন্তুক দিনসমূহত আমি সাহসেৰে, শক্তিৰে, আমি আমাৰ কাৰণে প্ৰয়োজনীয় বুদ্ধিমত্তা, বল, শক্তিৰে যাতে আমাৰ এই জাতীয় সংগ্ৰাম আমি আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছো। তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ দৰ্শন আমাৰ প্ৰতিগৰাকী জাতীয় সৈনিক আৰু সেনানীৰ কাৰণে সদায় শক্তি, প্ৰেৰণা আৰু সাহসৰ প্ৰতীক হৈ ৰওক, তাকে মই কামনা কৰিছো। কা আন্দোলনৰ ৫ গৰাকী মহান বীৰ শ্বহীদলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আপোনালোকে সকলোৱে ইতিহাস জানে, এই দলৰ জন্মৰ সময়ৰ ইতিহাস, কেনেকৈ এই দল ঐতিহাসিক শিৱসাগৰৰ সেই ক্ষেত্ৰত য'ৰ পৰা জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছিল,
ঐতিহাসিক শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ সেই স্মৃতি আজিও মানুহৰ মনত সজীৱ হৈ আছে। আজিও সকলোৱে তাৰ আগৰ পটভূমি, তাৰ আগৰ অসমৰ পৰিৱেশ সকলোৱে দেখিছে কেনেকৈ সংখ্যা থকাৰ কাৰণেই লোকসভা ৰাজ্যসভাত মানুহৰ সংখ্যা বেছি থকাৰ কাৰণে এটা জাতিৰ ৰাজনৈতিক ভৱিষ্যতক, এটা জাতিৰ ভাষা, কৃষ্টি, সাংস্কৃতিক, এটা জাতিৰ সমন্বয়, ভাতৃত্ববোধক কেনেকৈ কুঠাৰাঘাত কৰি কেনেকৈ এটা জাতিক নিশেষ কৰাৰ ষড়যন্ত্ৰ কেনেকৈ আৰম্ভ কৰিব পাৰে, সেই কথা কা বিৰোধী আন্দোলনৰ সময়ত ৰাইজে উপলব্ধি কৰিছিল, দেখিছিল, বুজিছিল। অসমৰ লক্ষ লক্ষ জনতাই ৰাজপথত আহি জঁপিয়াই পৰিছিল আৰু সকলোৱে একেলগে ঐক্যবদ্ধ কণ্ঠৰে কৈছিল যে এয়া অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি প্ৰচণ্ড অন্যায়। এই অন্যায় অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু আজি পুনৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আমিও সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা ক'ব খুজিছো, এইটো জাতীয় পৰিষদৰ ফালৰ পৰা অসমৰ সংগ্ৰামী জনতাৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা, স্পষ্ট বাণী। অসমৰ ৰাইজে কা মনা নাছিল, অসমৰ ৰাইজে কা মনা নাই আৰু ভৱিষ্যতৰ দিনসমূহতো অসমৰ ৰাইজে কা মানিব নোৱাৰে। স্পষ্ট। আৰু আজি এনেকুৱা এখন ঠাইত আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছো, ৰাইজৰ সেই স্মৃতি মনত আছে, সজীৱ হৈ আছে। সেই দিনবোৰ যেতিয়া এই অঞ্চলৰ ৰাইজে ঘৰে ঘৰে গৈ এদোন এদোন ধান লৈ আমাক তেওঁলোকে ধান সংগ্ৰহ কৰি ধান বিক্ৰী কৰি তেওঁলোকে টকা আমাৰ হাতত অৰ্পণ কৰিছে। গতিকে এই অঞ্চলৰ সংগ্ৰামী ৰাইজৰ সেই চেতনা, সেই জাতীয়তাবাদ আমি নিজ চকুৰে দেখিছো। আৰু আজিও সেই অঞ্চলতে, এই চাচনি অঞ্চলৰ এই দীঘলীয়া পঞ্চায়ততে আমি আজি এই সভা আমি আয়োজন কৰিছো, যাৰ লগত এই দলটোৰ জন্মৰ যিটো চেতনা, যিটো আদৰ্শ দৰ্শন, এই দৰ্শনৰ লগত সমগ্ৰ নাহৰকটীয়া সমষ্টিৰ, নাহৰকটীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ মানুহৰ আবেগ, জাতীয় ভাৱাবেগ, জাতিটোৰ প্ৰতি দায়বদ্ধতা, সেই এদোন ধানৰ জাতিপ্ৰেম, দেশপ্ৰেম আজিও সজীৱ হৈ আছে, শক্তিশালী হৈ আছে। এই কথা পুনৰ মনত পৰিছে। গতিকে হয়তো মানুহে কব যে সেই ধানৰ লগত জড়িত হৈ থকা জাতীয় আবেগ থকাৰ পাছতো লুৰিণজ্যোতি গগৈ কিয় নিৰ্বাচনত হাৰিল, এইটো কথা আহিব। কিন্তু এটা কথা মনত ৰাখিব, আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে জাতীয়তাবাদৰ ভীমৰ বচন আওৰোৱা মানুহ বহুত থাকিব, নেতা থাকিব, পানী নেতা থাকিব, কৈ থাকিব, কিন্তু জাতিটোক সেই ভীমৰ বচন আওৰাই থকাৰ মাজতে বিশ্বাসঘাতকতা, প্ৰতাৰণা জাতিটোক কৰা মানুহো থাকিব। সেই যিবোৰ উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে, অসমৰ ৰাইজ অজ্ঞ নহয়, অসমৰ ৰাইজ তেওঁলোকে অজ্ঞ নহয়, তেওঁলোক মূৰ্খ নহয়, বুৰ্বক নহয়। আমাৰ যিসকলে এতিয়া শেহতীয়াকৈ বহুতো এনেকুৱা ঘটনা, পৰিঘটনা, উদাহৰণ আপোনালোকৰ আগত এইকেইদিনো আহি আছে, আহি থাকিব, প্ৰশ্ন উত্থাপন হ'ব। যি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যি দল দুটাই আমাক জন্ম দিছিল, যি জাতীয়তাবাদৰ প্ৰতিভূ বুলি যাক কয়, জাতীয় চেতনাৰ অতন্দ্ৰ প্ৰহৰী বুলি কয়, তেওঁলোকে জন্ম দিয়া বিভিন্ন ধৰণৰ নেতা, তেওঁলোকে কোৱা আদৰ্শৰ পৰিপন্থী ৰাজনৈতিক দল এটাত যোগদান কৰিছে বা কৰিবলৈ আগবাঢ়িছে। এই ঘটনা পৰিঘটনা দেখিব, শিল্পী দেখিব, সাহিত্যিক দেখিব, সমাজৰ বিভিন্ন ধৰণৰ সমাজৰ প্ৰতি কথা কৈ থকা মানুহ দেখিব, কিন্তু কথা কৈ থকাৰ মাজতে জাতিটোক বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰাও দেখিব। গতিকে তেনেকুৱা ধৰণৰ মানুহ আছে, থাকিব। ৰাইজে চিনি থৈছে, ৰাইজে চিনি পাই, চিনি পাব, আৰু তাৰ উত্তৰ ৰাইজে লাহে লাহে দিব। যিসকলে জাতিক বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰিছিল অসমৰ মাটিতে, তেওঁলোকৰ অৱস্থা যদি চাই আপোনালোকে দেখিবলৈ পাব, ৰাইজে, সময়ে, ভগৱানে, শ্বহীদে কাকো নিস্তাৰ দিয়া নাই। তেওঁলোকৰ অভিশাপ আৰু তেওঁলোকে জাতিটোক কৰা অন্যায়ৰ প্ৰতি তেওঁলোকে দিয়া যিটো অভিশাপ, সেই অভিশাপ এতিয়াও শক্তিশালী হৈ আছে। আৰু তেওঁলোকে
পাব লগা যি শাস্তি অসমৰ মাটিতে পাইছে আৰু আগন্তুক দিনসমূহতো পাব। গতিকে ৰাইজে নিৰাশ হ'ব নালাগে, অসমৰ সংগ্ৰামী জনগণে নিৰাশ হ'ব নালাগে। মই আজি এই প্ৰতিষ্ঠা দিৱসত পুনৰ আমি দোহাৰিছো আমাৰ মনৰ কথা। আমি যুঁজিবলৈ আহিছো, আমি যুঁজি আছো, আমি যুঁজি থাকিম যেতিয়ালৈকে অসমৰ ৰাইজে ইপ্সিত লক্ষ্যত উপনীত নহয়। এই কথা পুনৰ আমি কথা দিছো। বিশ্বাসঘাতকতা প্ৰতাৰণা আমি নকৰো, এই কথা স্পষ্ট পুনৰবাৰ দোহাৰিছো। যুঁজি আছো, যুঁজি থাকিম, অসমৰ মানুহৰ কাৰণে যুঁজিম আৰু নতুন অসম গঢ়িম, এই কথা নিশ্চিত। বিভিন্ন ৰাজ্যসমূহৰ নিৰ্বাচন হোৱাৰ সময়ত মানুহ কেতিয়াবা নিৰাশ হয়, কিন্তু আমি কোৱা মূল কথাটো আজিও একে আছে। ৬২% বিৰোধীৰ ভোট একত্ৰিত কৰিব পাৰিলে কেতিয়াও কোনো কাৰণতে আমাৰ যিটো শক্তি, আমাৰ যিটো চিন্তাই চিন্তাক পৰাভূত কৰিব নোৱাৰে। যিটো কথা কাৰ্যত ৫খন ৰাজ্যত হৈ নুঠিল, আমি সেইকাৰণে আজিও এই প্ৰতিষ্ঠা দিৱসৰ ক্ষণত আমি অসমত থকা সকলো ৰাজনৈতিক বিৰোধী শিবিৰৰ দলৰ প্ৰতি আমি বিনম্ৰ আহ্বান জনাইছো যে আগন্তুক দিনসমূহতো আমাৰ যদি লক্ষ্য বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা, তেনেহলে এনেকৈ ঘূৰি থকা মাছটোৰ চকু যেনেকৈ অৰ্জুনৰ লক্ষ্য হৈছিল, অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নেতাই জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰাকৈ প্ৰত্যেকে এটাই সিদ্ধান্ত ল'ব লাগিব, ঐক্যবদ্ধ হৈ একেলগে যুঁজিব লাগিব। ৬২% ভোট বিৰোধী শিবিৰত পৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ কূটকৌশল ৰণকৌশল আমি ৰচনা কৰিব লাগিব। তেতিয়া কোনো কাৰণতে কেতিয়াও পৰাভূত কৰিব নোৱাৰে আমাক। গতিকে আমি আমাৰ দলটোৰ মূল চিন্তাটোৱে হ'ল যে অসমৰ মানুহক প্ৰকৃত জাতীয়তাবাদ দিয়া, আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ, যি জাতীয়তাবাদে জাতিৰ অধিকাৰৰ কথা কয়, স্বাধিকাৰৰ কথা কয়, মোৰ ককা আজু ককাই দি থৈ যোৱা মোৰ মাটি ভেটিৰ অধিকাৰৰ কথা কয়, মোৰ পূৰ্বপুৰুষে দি থৈ যোৱা মোৰ মাতৃৰ ভাষাটোৰ কথা কয়, আইৰ মুখৰ ভাষাৰ কথা কয়। যি জাতীয়তাবাদে সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকবোৰক একত্ৰিত কৰাৰ কথা কয়, এক অসমৰ কথা কয়, ঐক্যবদ্ধ অসমৰ কথা কয়, যি জাতীয়তাবাদে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, যি জাতীয়তাবাদে অসমৰ সম্পদৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, মোৰ মাটিৰ তলত থকা সম্পদ, মোৰ মাটিৰ ওপৰত থকা সম্পদ, মোৰ পানী, মোৰ চাহ, মোৰ পেট্ৰলিয়াম, এইবোৰ সম্পদৰ অধিকাৰৰ কথা কয়। গতিকে আমি সেই জাতীয়তাবাদক সুৰক্ষিত কৰিবৰ কাৰণেই এই যুঁজত আমি অৱতীৰ্ণ হৈছো। এই যুঁজ আমি আগবঢ়াই লৈ গৈছো। ৩ বছৰীয়া কেৱল মাত্ৰ পৰিক্ৰমা, এই ৩টা বছৰীয়া পৰিক্ৰমাত বহু ঘাত প্ৰতিঘাত, বহু ধৰণৰ প্ৰত্যাহ্বান, বহু জটিলতা, বহু ষড়যন্ত্ৰ, বহুত কূটকৌশল, দল ভাঙিবৰ কাৰণে কৰা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ, তাৰ মাজত আমি বাট বুলিছো, আমি লাহে লাহে আগবাঢ়িছো আৰু প্ৰতিগৰাকী জাতীয় সৈনিকে দৃঢ় মন লৈ গৈ আছে যে এনেকুৱা ধৰণৰ ঘটনা, পৰিঘটনা, বিক্ষিপ্ত ঘটনা হ'ব, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কূটকৌশলো হ'ব, কিন্তু আমাৰ লক্ষ্য স্পষ্ট। আমি ধীৰ স্থিৰ, অলৰ অচৰ, আমি অটল হৈ আমি লক্ষ্যৰ দিশলৈ আমি ধাৱমান হ'ম। আশাৰ সূৰ্যক কোনো ডাৱৰে কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। যেনেকৈ ৰাতিৰ পিছত যেনেকৈ পুৱা হয়, পুৱাৰ সূৰুজ উদয় হয়, মানুহে শ্ৰম কৰিলে, কষ্ট কৰিলে, লক্ষ্য যদি স্থিৰ কৰি লয়, আমাৰ কাৰণে সুদিন বৰ বেছি সময় নাই, সুদিন নাহি আছে। নিশা শেষ হোৱাৰ পাছত পুৱা বেলি উঠাৰ সময় আহিছে, আহিব। কেৱল মাত্ৰ কাম কৰা আৰম্ভ কৰক, জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, মানুহৰ কাৰণে, অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে। আৰু যদি কাম নকৰি কল্পনাৰ সাগৰত উটি ভাহি আৰু ডুবি থাকে, যদি জাতীয়তাবাদ কেৱল মাত্ৰ আপোনাৰ বহা ঘৰত, আপোনালোকৰ আখলত শুৱনি কোঠাত বা বাহিৰৰ ঘৰত আলোচনাৰ বিষয় হয়, অসমীয়া মানুহৰ প্ৰতি ভাল পোৱা জাতিপ্ৰেম কেৱল মাত্ৰ মোবাইল আৰু ছচিয়েল মিডিয়াত যদি আপোনালোকৰ আলোচনাৰ বিষয় হয়,
তেতিয়াহ'লে না জাতি উদ্ধাৰ কৰিব পাৰিব, না জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰিব। হাতে কামে যদি লাগে আজি নহয় কাইলৈ নহ'লে পৰহিৰে আপোনাৰ মোৰ হাতত ক্ষমতাৰ বাঘ জৰি আহিবই, কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে, এই কথা নিশ্চিত। গতিকে আত্মবিশ্বাস নিজত ৰাখি জাতীয় চেতনা বুকুত আৰু হৃদয়ত স্থাপন কৰি নিজৰ কাৰণে, নিজৰ মানুহৰ কাৰণে, নিজৰ মাতৃভূমিৰ কাৰণে আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ, সংকল্পবদ্ধ হৈ আমি সকলোৱে সংগ্ৰাম কৰোঁ, সকলোৱে কাম কাজ আৰম্ভ কৰোঁ। গতিকে আমি সেই যিটো যাত্ৰা, সেই যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ। সেই যাত্ৰাত অসমৰ ৰাইজে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে, বিভিন্ন ধৰণৰ সমস্যাৰে জনতা ভাৰাক্ৰান্ত। আপোনালোকে জানে যে এফালে অৰ্থসৰ্বোচ্চ ৰাজনীতিৰ পয়োভৰ ঘটিছে, বিভিন্ন ধৰণৰ টকা পইচাৰে মানুহক কিনিবৰ কাৰণে, প্ৰলোভিত কৰিবৰ কাৰণে সাধাৰণ জনতাৰ মাজত বিভিন্ন ধৰণৰ কূটকৌশল আৰম্ভ হৈছে। এফালে হিতাধিকাৰী আঁচনি, আনফালে আদৰ্শ আৰু জাতিৰ প্ৰশ্ন, জাতিৰ চিন্তা, এফালে বিনামূলীয়া চাউল আৰু আনফালে সংগ্ৰামী জনতা, এফালে বিনামূলীয়া চাউল আৰু অৰুণোদয় আঁচনি, আনফালে তোলা চালনীত মূল্য বৃদ্ধি, আলু পিঁয়াজ চাউল দাইল মিঠাতেলৰ দাম বৃদ্ধি, কৰ কাটল জাপি দিছে। পুলিচৰ যোগেদি আমি আজি সভা কৰিবলৈও টকা দিব লাগে, ঘৰত যদি ভাড়াঘৰ আছে ভাড়াঘৰৰ ভেৰিফিকেশ্যন কৰিবলৈও টকা দিব লাগে, আৰু টকা পইচা নিদিলে পুলিচ দি আপোনালোকৰ পৰা টকা পইচা লৈ যাব। সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ কাৰণে টকা দিব লাগে, মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে যদি বাটৰ নাট কৰে তাকো টকা দিব লাগে, মানুহৰ যদি মাৰাথন দৌৰ কয়, যদি সমূহীয়া দৌৰ হয় সজাগতা সৃষ্টি কৰিবৰ কাৰণে ৰাগিয়াল বস্তুৰ কাৰণে তাতো টকা দিব লাগে। গতিকে জনতা মানুহে ধৰিব পৰা নাই বিজেপি কেনেকুৱা এখন চৰকাৰ, তেওঁলোকে কেনেকে চলাই আছে। মই এটা উদাহৰণ বহুতবাৰ দি থাকো, তেওঁলোকে কাৰো সুখ তেওঁলোকে সহিব নোৱাৰে, সাধাৰণ জনতাৰ সুখ তেওঁলোকে সহ্য কৰিব নোৱাৰে। কেৱল মাত্ৰ সহ্য যদি কৰে আম্বানী আৰু আদানীৰ সুখে কেৱল মাত্ৰ সহ্য কৰে। কাৰণ আমাৰ ৰাইজে অৰুণোদয় আঁচনিৰ যেতিয়া 1250 টকা পায় মুখত হাঁহি আহে, হাঁহি শেষেই হ'বলৈ নাপায়। 1250 টকা যেতিয়া পায় ৰাইজৰ মুখলৈ হাঁহি আহে, কিন্তু বিজেপিয়ে তলত কেঁচি লৈ ৰৈ থাকে, কেঁচি লৈ পকেট কাটি দিয়ে। 1200 টকা 1000 টকা দি আপুনি চিলিণ্ডাৰ কিনিব লাগে, এয়া পৰিৱেশ। গতিকে মানুহৰ সুখ, জনতাৰ সুখ বিজেপিয়ে সহ্য কৰিব নোৱাৰে, সেইকাৰণে 5 গুণ খাজানা লগাই দিছে আপোনাক মোক। সেইকাৰণে 50 টকাৰ ওচৰে পাজৰে থকা পেট্ৰল ডিজেল চেঞ্চুৰী কোবাবলৈ হ'ল। সেইকাৰণে 450 অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।